ৰাইজে বুজি উঠিছে যে স্থানীয় মানুহ স্থানীয় প্ৰাৰ্থী বেছি আদৰৰ আৰু প্ৰয়োজনৰ সময়ত হয়। কাৰণ যিসকল আহিল আজমল চাহাব একেলগে 15টা বছৰ ইয়াত MP থাকিল, মানুহে দেখাই নাপালে। ধুবুৰী লোকসভা সমষ্টিটো কিবা ডাম্পিং গ্ৰাউণ্ড নেকি যে যাৰে যি মন যাব ইয়াত আহিব? এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে আমি লোকেল যেতিয়া চবতে লাগে, মাছো লোকেল লাগে, ডিমো লোকেল লাগে, মাংসও লোকেল লাগে, শাক পাচলিও লাগে, গতিকে প্ৰাৰ্থীও লোকেল লাগিব। আৰু সেইকাৰণে আমি যথেষ্ট উৎসাহ পাইছোঁ। আজি টিলাপাৰাত অনুষ্ঠিত হোৱা এই কৃষক সমাৰোহতে দেখিছে পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখিও মানুহ কেনেকৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইটো এটা ভাল লক্ষণ আৰু আমি যথেষ্ট আশাবাদী যে ৰাইজে এইবাৰ আমাৰ সপক্ষে সিদ্ধান্ত ল'ব। মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম বিপুল ভোটত জয়ী। স্বাভাৱিক কথা এইটো, কাৰণ 15 বছৰ MP হৈ থাকি যেতিয়া এজনে নেদেখিলে, এজন নগাঁও এজন হোজাইৰ পৰা আহিব, তাৰমানে ধুবুৰীত উপযুক্ত প্ৰাৰ্থী নাই বুলি কিয় ভাবি লৈছে তেওঁলোকে? সেইকাৰণে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ এটা প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু নহ'ব উপযুক্ত স্থানীয় প্ৰাৰ্থী জাভেদ ইছলাম, আমি তেওঁৰ লগতেই থাকিম। নিশ্চিত NDAৰ জয় নিশ্চিত। নৰেন্দ্ৰ মোদীয়ে এইবাৰ ধুবুৰী লোকসভা সমষ্টিটো উপহাৰ পাবই। আগতেই ভাবিব লাগিছিল। আগত আছিল এজন যিজনক যিজনে আগত আছিল কৰিলে তেখেতৰ যদি দংগালে যেতিয়া বুজি পালে সেই লগানৰ পৰা পঢ়োৱাটো এতিয়া ৰাইজৰ চক মেলি গৈছে। গতিকে স্থানীয় হিচাপে তেওঁলোকে চিন্তা কৰিছে যে আমাৰ নিজৰ মানুহখিনি আমাৰ চিন্তা নিজৰ মানুহে কৰিব, আমাৰ ভৱিষ্যত আমি কৰিম। মুছলিম ল'ৰা ছোৱালীৰ চৰিত্ৰ বেয়া, এইটো ময়ো সহ্য নকৰোঁ, আপুনি সহ্য নকৰোঁ। তেখেত আনপাৰ্লিয়ামেণ্টাৰী কথা কয়, অসংযম কথা কয়, ষ্টেজৰ পৰা লাত মাৰি ওলাই দিয়াৰ কথা কয়, যিজনে সেৱা কৰিব যায়। বুঢ়াবাগ, তেখেত নিজে বুঢ়াবাগ হ'ব বিচাৰে, যি বুঢ়াবাগৰ পৰিণতি অত্যন্ত বেয়া, শেষ পৰ্যায়ত কৰুণ বুঢ়াবাগ, তেখেত বুঢ়াবাগ হ'ব বিচাৰে। আকৌ তেখেত লাষ্ট কথা যিটো ক'লে যে মই এতিয়াও বিয়া কৰাৰ শক্তি আছে, বয়স নহয় শক্তি আছে। কিমান অড লেংগুৱেজ, কিমান বেয়া ভাষাই, অৰ্থাৎ এখন আলেমো হ'ব নোৱাৰে, এখন নেতাও হ'ব নোৱাৰে। চালানী প্ৰাৰ্থী আপোনাক কেনেদৰে বছৰ যেতিয়া ৰকিবুল ইছলাম ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছে, নাই এদিন মুছলমানে এটা কাম কৰিছে না মুছলমানে এটা কথা, তেখেত ইনচাৰ্জ মিনিষ্টাৰ আছিল যেতিয়া কোকৰাঝাৰৰ ঘটনা ঘটে, আমি আছিলোঁ 3 মাহ, এজন মানুহ নিৰাপত্তা দিয়া নাই। আৰু সেইটো এৰি পেলাই লাষ্টত মানুহ অলিম্পিক চাব মেঘালয়ত যিমান মানুহ মৰিল 2 বছৰ 2.5 বছৰ ধাৰাবাহিকভাৱে মানুহ মাৰিছে। তেখেতক ইমান ৰিকুৱেষ্ট কৰাৰ পিছত এছেম্বলি কৰিছিল, বিধানসভাত প্ৰশ্ন কৰিছিল কিমান মানুহ মৰিলে আপোনালোকে যাব, তাৰ পিছতো যোৱা নাই। এতিয়া কিহৰ কথা, এতিয়া আকৌ কিয় আহিছে? ধেমালি পাইছে নেকি আমাৰ সমষ্টিবিলাক লৈ? এইবাৰ আমাৰ সজাগ, আমাৰ ৰাইজ সজাগ, গতিকে আমি আশাবাদী যে এইবাৰ ৰাইজে ভুল নকৰে, ৰাইজৰ বিবেচনা মতে ৰাইজে ভুল নকৰে। এইবাৰ আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? আমাৰ দিনে দিনে ইমান ইম্প্ৰুভ হৈ আছে যিটো আমি ভাবা নাই। তাৰমানে স্থানীয় মানুহ স্থানীয় ব্যক্তিক যদি ভোট দিব যায় কিমান হ'ব পাৰে চিন্তা কৰক, আৰু বাহিৰৰ মানুহ অকলে হ'ব। গতিকে লাষ্টত গৈ সিহঁতে কম সংখ্যাৰ মাজতে সিহঁতৰ ভাগ হ'ব, আৰু মই আশা কৰোঁ যে ইনশাল্লাহ এবাৰ 10-11 আমাৰ হৈ যাব। থেংক ইউ। ভাল লাগিছে, আগৰ পৰা বহুত বেটাৰ। বিশেষ কৰি বিজেপিৰ ভোটাৰটো 100% পাবই, আৰু AGPৰ কাৰ্যকৰ্তাসকলে দিন ৰাত লাগি আছে, আমিও চেষ্টা কৰি আছোঁ। বিশেষ কৰি সংখ্যালঘু মানুহবিলাক, ইমান দিনে সংখ্যালঘু মানুহক কংগ্ৰেছে হওক বা UDF হওক খালি ঠগাইছে। এইকাৰণে আমি ধুবুৰীত বহুত পিছ পৰি গ'লোঁ, লোকসভা ভিত্তিক আমি বহুত পিছ পৰি গৈছোঁ। এই অঞ্চলক উঠাবৰ কাৰণে জাভেদ ইছলাম প্ৰত্যেকজন নাগৰিকক আপোনালোকৰ জৰিয়তে মই আহ্বান জনাওঁ যাতে জাভেদ ইছলাম ভোট দি এই অঞ্চলৰ ডেভেলপমেণ্টৰ যাতে হাতখন শক্তি কৰে আৰু মোদীজীৰ হাত আৰু ডাঙৰ স্থিৰ কৰে। কিয়নো ক্ষমতাটো ভাৰতীয় জনতা পাৰ্টি আহিবই,
400 সিট আপকি বাৰ 400 পাৰ এনে কোৱা নাই মানুহৰ মনত কংগ্ৰেছ নাম মিঠি গৈছে আজিকালি আৰু AUDF-ক এটা খালি ধুবুৰী জিলাৰ চিন্তা করলে নহব আমার এই ডেভেলপ লাগিবৰ কাৰণে জাভেদ ভোট দিব আর আমি আশাবাদী যে এইবার হয়তো আমি পার হয়ে যাব পারো সবাই যদি প্রচেষ্টা করু আর সবাই যদি খাটু উপরওয়ালা নিশ্চয় নিয়ত ভাল আছে আর রমজান মাহ পড়িছে রমজান মাহত নিশ্চয় পবিত্র ফল আমি পাম বলে আশা করি সংখ্যালঘু অঞ্চলত দেখা হৈছে আগৰ তুলনাতকে এইবাৰ বিজেপিৰ প্ৰতি অলপ মানুহ আগ্ৰহীত হৈছে কি কাৰণত বিজেপি ভাল সুশাসন দিছে হয় 400 সিট পোৱা নিশ্চিত বুলি আপুনি ভাবেনে একদম 100%